আজি দেখুৱাম যে গুৱাহাটী সামাৰ্ট পৰ্টেলত যিসকল ষ্টুডেণ্টে পাছৱৰ্ড পাহৰি গৈছে তো পাছৱৰ্ডটো কেনেকৈ তোমালোকে চেঞ্জ কৰিব পাৰা ষ্টেপ বাই ষ্টেপ তোমালোকৰ আগত দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'ক লৈ চাই থকা তো তোমালোকে প্ৰথমত তোমালোকৰ নিজৰ মোবাইলত গুগল বা ক্ৰম ব্ৰাউজাৰত যাই হনা তোমালোকে সাৰ্চ কৰিবা যে গুৱাহাটী তোমালোকে সাৰ্চ কৰিবা যে guwahati.samart.edu.in এইটো তোমালোকে সার্চ কৰি দিবা নহলে লিংকটো দিয়াই আছে ডেসক্ৰিপচনত এইটো সার্চ কৰি দিয়া তো সার্চ কৰি দিয়াৰ পিছত তোমালোকৰ প্ৰথম যেটো লিংক আহিব তো লিংকত তোমালোকে ক্লিক কৰি দিবা তো তোমালোকে লিংকত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ এনে ধৰণৰ ইন্টাৰফেস খুলিব তেনেদৰে ইন্টাৰফেস খোলাৰ পিছত তোমালোকে এটা কাম কৰিবা যে ইয়াত দিয়া আছে ৰিসেন্টলি পাছৱৰ্ড তো যিসকল ষ্টুডেণ্টে এতিয়ালৈকে ৰেজাল্টটো চাব পৰা নাই তো সেইসকলৰ কাৰণে most ইম্পৰ্টেন্ট হয় ভিডিঅ'টো তো তোমালোকে কেনেকৈ নিউ পাছৱৰ্ড দি এনে তোমালোকে ৰেজাল্টটো চাব পৰা তো তোমালোকে ষ্টেপ বাই ষ্টেপ যেহেতু দেখুৱাম তো তোমালোকে ৰিসেন্টলি পাছৱৰ্ডত ক্লিক কৰি দিবা ৰিসেন্টলি পাছৱৰ্ডত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ ইয়াত পাবা যে সিলেক্ট প্ৰগ্ৰাম আৰু এখন পাবা এনৰলমেন্ট নাম্বাৰ তো তোমালোকৰ আগত তোমালোকৰ সিলেক্ট প্ৰগ্ৰামটো সিলেক্ট কৰিব লাগিব তো তোমালোকৰ যিসকলে বিএ বা বিএসসি পঢ়ি আছে তো বিএ পঢ়িলে তোমালোকৰ ইয়াত বিএসএল অফ আৰ্টছ তোমালোকৰ চয়েস কৰিব লাগিব আৰু যিসকলে বিএসসি পঢ়ি আছে বিএসএল অফ সায়েন্স কৰিব লাগিব তো ইয়াত তোমালোকে প্ৰগ্ৰামটো সিলেক্ট কৰি লবা মই সিলেক্ট কৰি লৈ আছো প্ৰগ্ৰামটো পাইছো তো ইয়াত দি আছে বিএসএল অফ আৰ্টছৰ আজি দেখুৱাম যে বিএসএল অফ আৰ্টছ FOA আৰু যিসকলে সায়েন্সত পঢ়ি আছে তো এইটো তোমালোকে লগইন কৰিবা তো মই এইটো লগইন কৰিলো কৰাৰ পিছত তোমালোকৰ যেটো নিজৰ নিজৰ এনৰলমেন্ট নাম্বাৰ আছে বা ৰেজিষ্ট্ৰেচন নাম্বাৰ তো ৰেজিষ্ট্ৰেচন নাম্বাৰটো তোমালোকে দিব লাগিব মই এনৰলমেন্ট নাম্বাৰটো দিলো ৰেজিষ্ট্ৰেচন নাম্বাৰ দি হনা তোমালোকৰ সাবমিট অপচনত ক্লিক কৰি দিবা সাবমিট অপচনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ মোবাইলত এখন OTP যাব জিমেইলত এখন OTP যাব জিমেইলটো যেতিয়া তোমালোকে ফাৰ্স্ট সেমিস্টাৰ কলেজৰ যেতিয়া ৰেজিষ্ট্ৰেচন কৰিছিলা বা এডমিশন হৈছিলা এই জিমেইলত তোমালোকৰ OTP যাব তো OTP যোৱাৰ পিছত তোমালোকৰ ইয়াত OTP টো দিব লাগিব তো মই OTP টো দি আছো তোমালোকে OTP টো দিবা তো OTP টো মই দি আছো OTP দিনৰ পিছত তোমালোকৰ সাবমিট অপচনত ক্লিক কৰি দিবা সাবমিট অপচনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ ইয়াত কৈছে যে ইউজাৰ নেম অৰ পাছৱৰ্ড তো তোমালোকে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থবা যে এনে ধৰণৰ তোমালোকৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পোৱাৰ কাৰণে ইউজাৰ পাছৱৰ্ড তোমালোকৰ নতুনকৈ পাছৱৰ্ড দিব লাগিব তোমালোকে নতুনকৈ পাছৱৰ্ড বনাব লাগিব তো নতুনকৈ এখন পাছৱৰ্ড দি দিবা তোমালোকে মই দি আছো তোমালোকে দি দিবা নতুনকৈ পাছৱৰ্ড এখন তাৰ পিছত দিয়া আছে যে কনফাৰ্ম পাছৱৰ্ড আকৌ কনফাৰ্ম কৰিবলৈ কৈছে পাছৱৰ্ডটো কনফাৰ্ম কৰি দিবা তো পাছৱৰ্ড দিয়াৰ পিছত তোমালোকৰ নিউ পাছৱৰ্ড দিয়াৰ পিছত তোমালোকৰ সাবমিট অপচনত ক্লিক কৰি দিবা সাবমিট অপচনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকে ইয়াত দেখাই আছে সাকসেস ইউ ক্যান লগ ইন নাও তো এতিয়া তোমালোকে চাব পাৰা ৰেজাল্ট কেনেকৈ চাবা তো তোমালোকে প্ৰথম তোমালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছিল তো ৰেজিষ্ট্ৰেচন নাম্বাৰটো তোমালোকে ইয়াত দি দিবা দিয়াৰ পিছত তোমালোকৰ যেটো নতুনকৈ তোমালোকে পাছৱৰ্ডটো দিলা তো এই পাছৱৰ্ডটো ইয়াত ক্লিক কৰিবা বহাই দিবা তো পাছৱৰ্ডটো দিয়াৰ পিছত তোমালোকৰ লগইন অপচনত ক্লিক কৰি দিবা লগইন অপচনত ক্লিক কৰি দিয়াৰ পিছত তোমালোকৰ আইডি খোল খাব তো খোল খাৱাৰ পিছত তোমালোকৰ সেম আগৰ প্ৰসেছৰ পৰা তোমালোকে চাব পাৰা ৰেজাল্টটো তোমালোকৰ ইয়াত আহিলে তোমালোকে দেখিবলৈ পাবা যে গ্ৰেড কাৰ্ড বুলি লিখা দিয়া আছে তো গ্ৰেড কাৰ্ড প্ৰথমত যেটো 1 নম্বৰ দিয়া আছে সেমিস্টাৰ 3 2024 তোমালোকে যেটো এক্সাম দিছিলা তোমালোকৰ ৰেজাল্টটো এনেকৈ চাব পাৰা বি অপচনত মাৰিলে তোমালোকৰ ৰেজাল্টটো অটোমেটিক খোল খাব তো তোমালোকে এনেকৈ ৰেজাল্টটো চাই লব পাৰা তো তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰি দিয়া